নমস্কাৰ। আজি আমি ক্লাছ 9-ৰ মেথমেটিক্সৰ এক্সাৰচাইজ 1.5 অনুশীলনী 1.5টো চাম। অনুশীলনী 1.5ৰ 1 নম্বৰ কুৱেশ্যনটো যোনটো দিয়া আছে, তলত দিয়া সংখ্যাবোৰৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। মানে ইয়াত যেটা 6টা কুৱেশ্যন দিয়া আছে, এই 6টা সংখ্যা দিয়া আছে, গোটেই 6টা সংখ্যা আমি পৰিমেয় হয় নে অপৰিমেয় হয় তাকে উলিয়াব লাগে, ঠিক আছে? তাৰ কাৰণে আমি প্ৰথম কুৱেশ্যনটো চাওঁ। আমি প্ৰথম কুৱেশ্যন আমাক কি দিয়া আছে, 2 - √5 দিয়া আছে, ঠিক আছে? এতিয়া ইয়াত যদি আমি চাওঁ, 2টো আমাৰ কি হয়, এটা পৰিমেয় সংখ্যা হয় নে নহয়? 2টো এটা পৰিমেয় সংখ্যা, কাৰণ 2টোক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। আৰু √5টো এটা হৈছে অপৰিমেয় সংখ্যা, কাৰণ ইয়াক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ, ঠিক আছে? অপৰিমেয়। এতিয়া চাবা কথাটো কি, আমি পঢ়ি আহিছোঁ আগতে কিতাপত, যে যদি এটা আমাৰ ওচৰত পৰিমেয় সংখ্যা আছে, ঠিক আছে? আমাৰ ওচৰত এটা পৰিমেয় সংখ্যা আছে আৰু এটা আমাৰ ওচৰত আছে কি, অপৰিমেয় সংখ্যা আছে। দুটা সংখ্যা আছে আমাৰ, যেনিবা এটা পৰিমেয় সংখ্যা দিয়া আছে, এটা অপৰিমেয় সংখ্যা দিয়া আছে, ঠিক আছে? এতিয়া এই পৰিমেয় সংখ্যাটোৰ লগত যদি আমি অপৰিমেয় সংখ্যাটো যদি যোগ কৰোঁ, প্লাছ কৰিলে আমি কি পাম, এটা অপৰিমেয় সংখ্যা পাম, ঠিক আছে? অপৰিমেয় সংখ্যা পাম। যদি বিয়োগ কৰোঁ, তেতিয়া আমি কি পাম, এটা দুটা পৰিমেয় আৰু অপৰিমেয় যোগ কৰোঁ চাহে বিয়োগ কৰোঁ, তেতিয়া আমি কি পাম, এটা অপৰিমেয় সংখ্যা পাম। যদি পূৰণ কৰোঁ তেতিয়া অপৰিমেয় পাম, যদি হৰণ কৰোঁ তেতিয়া আমি এটা অপৰিমেয় সংখ্যা পাম, ঠিক আছে? এতিয়া ইয়াত চোৱা, এইটো এটা পৰিমেয় সংখ্যা 2টো, আৰু √5টো এটা কি হৈছে, আমাৰ অপৰিমেয় সংখ্যা। আমি ইয়াত কি কৰিছোঁ, √2 পৰা √5টো আমি মাইনাছ কৰিছোঁ, বিয়োগ কৰিছোঁ, হয় নাই? গতিকে কি হ'ব, এটা পৰিমেয় সংখ্যাৰ পৰা অপৰিমেয় সংখ্যা বিয়োগ কৰিছোঁ, গতিকে এইটো আমাৰ কি হ'ব, এটা অপৰিমেয় সংখ্যা। তো 1 নম্বৰটো আমাৰ কি হ'ব, এটা অপৰিমেয় সংখ্যা, ঠিক আছে? এতিয়া ইয়াত মই লিখি দিছোঁ, এইটো হৈছে আমাৰ বুলি লিখি দিছোঁ। এইটো হ'ল আমাৰ 1 নম্বৰটো অপৰিমেয় সংখ্যা, ঠিক আছে? তাৰপিছত আমি চাম ছেকেণ্ড কুৱেশ্যনটো। ছেকেণ্ডত আমাক কি দিয়া আছে, ছেকেণ্ডত আমাক দিয়া আছে 3 + √23, ঠিক আছে? মাইনাছ √23। এতিয়া এইটো আমি কি, এটা আমাক ভাঙি চাব, আমি তাক সৰল কৰি ল'ব লাগিব, ভাঙি চাব লাগিব। ভাঙি চাবৰ কাৰণে আমি কেনে লিখিম, 2 + √23 এনেকৈ থাকিব, আৰু এইটো মাইনাছ আছে, ইয়াৰ লগত মাইনাছ হৈ আছে, পূৰণ হৈ থকা নাই দেই, এইটো ভুল নকৰিবা তোমালোকে। এই গোটেই সংখ্যাৰ লগত মাইনাছ √23টো মাইনাছ হৈ আছে, ইয়াক আমি কি কৰিম, মাইনাছ √23 কৰি দিম। এতিয়া মাইনাছ √23 প্লাছ √23 কাট খাই যাব, হয় নহয়, 0 হৈ যাব। আমাৰ কি থাকিব, অকল 3 থাকিব। 3টো এটা কি হয়, পৰিমেয় সংখ্যা, হয় নহয়? গতিকে এইটো আমাৰ কি হ'ব, 2 নম্বৰ কুৱেশ্যনটো যোনটো হয় আমাৰ, 2 নম্বৰটো আনচাৰটো হ'ব আমাৰ পৰিমেয় সংখ্যা, ঠিক আছে? এতিয়া 3 নম্বৰটো চাওঁ আমি। 3 নম্বৰটো ইয়াতে কৰি দিওঁ মই। 3 নম্বৰটো আমাক কি দিয়া আছে, 2 √7, তলত দিয়া আছে 7 √7, ঠিক আছে? এতিয়া যদি ওপৰৰ তলত দুটা যদি একে সংখ্যা থাকে, আমি তাক কটাকটি কৰিব পাৰোঁ, হয় নহয়? মানে ইটো সিটোত কেঞ্চেল হৈ যায়। এতিয়া 2 লগত √7টো মাল্টিপ্লাই হৈ যায়, ইয়াত যদি মাজত যদি প্লাছ বা মাইনাছ থাকে, তেতিয়া আমি কাটাকটি কৰিব নোৱাৰিলোহেঁতেন, ঠিক আছে? কেঞ্চেল কৰিব নোৱাৰিলোহেঁতেন। যদি প্লাছ থাকিলে ইয়াত 2 + √3 থাকিলে, √7 মাইনাছ থাকিলেহেঁতেন যদি, তেতিয়া আমি তাক কটাকটি কৰিব নোৱাৰিলোহেঁতেন। যিহেতু এতিয়া দুটা পূৰণ হৈ আছে, গতিকে আমি কি কৰিব পাৰিম, দুটাক কেঞ্চেল কৰি দিব পাৰিম। ইয়াত 2 √7 দিয়া আছিলে, 7 √7 দিয়া আছে, ঠিক আছে? √7টো কেঞ্চেল হৈ যাব, কি থাকিব আমাৰ, 2/7। 2/7টো কি হয়, পৰিমেয় সংখ্যা, কাৰণ ওপৰতে হৈছে p আৰু তলতো হৈছে আমাৰ q, p/q আৰ্হিত আছে, আৰু q ≠ 0 হৈ আছে, ঠিক আছে? সেইটো কাৰণে 3 নম্বৰটো আমাৰ কি হৈ যাব, 3 নম্বৰটো আমাৰ পৰিমেয় সংখ্যা। 4 নম্বৰটো আমাক দিয়া আছে কি, 1/√2। অলপ আগত আমি পঢ়িছিলোঁ নহয়, চাইছিলোঁ যে যিকোনো এটা পৰিমেয় সংখ্যা, 1টো পৰিমেয় সংখ্যা, ঠিক আছে? আৰু তলৰটো √2 কি হৈছে আমাৰ অপৰিমেয় সংখ্যা। এতিয়া যদি অপৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যা যদি যোগ বিয়োগ পূৰণ হৰণ যিয়ে থাকে যদি, তেতিয়া আমাৰ সেইটো কি হৈ যাব, অপৰিমেয় সংখ্যা। ইয়াক আৰু আমি সৰু কৰিব নোৱাৰোঁ ভাঙি মেলি, হয় নে নহয়? এনেকৈ থাকিব, গতিকে এইটো আমাৰ কি হৈ যাব, এটা অপৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা, ঠিক আছে? এতিয়া 5 নম্বৰটো আমাক কি দিয়া আছে, 2π দিয়া আছে, হয় নাই? পাইটো কি হয়, অপৰিমেয় সংখ্যা, আৰু 2টো কি হয়, পৰিমেয় সংখ্যা। এতিয়া পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা মাল্টিপ্লাই হৈ আছে, হয় নাই, পূৰণ হৈ আছে, গতিকে এইটো এটা আমাৰ কি হৈ যাব, অপৰিমেয় সংখ্যা, ঠিক আছে? বুজি পালা? এইটো গোটেইকেইটা আমি চালোঁ। এতিয়া প্ৰথমৰটো অপৰিমেয়, ছেকেণ্ডৰটো পৰিমেয়, থাৰ্ডটো পৰিমেয়, ফ'ৰ্থটো অপৰিমেয়, আৰু ফিফ্থটো অপৰিমেয়। এতিয়া আমি কুৱেশ্যন নম্বৰ 2টো চাম। কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 2টোক আমাক কি দিয়া আছে, প্ৰথমৰ আমাক এইকেইটা কি দিয়া আছে, গোটেইকেইটা ৰাশি কেইটামান ৰাশি দিয়া আছে, ৰাশিকেইটা আমি কি কৰিব লাগিব, সৰল কৰিব লাগে। প্ৰথমটো দিয়া আছে 3 + √3 মাল্টিপ্লাইড বাই 2 + √2 দিয়া আছে, ঠিক আছে? এতিয়া আমি ইয়াক মাল্টিপ্লাই কৰিব লাগিব। প্ৰথমতে মাল্টিপ্লাই কৰিবৰ কাৰণে প্ৰথমতে 3 আৰু 2 কৰিম,
হয় নহয় এনেকৈ মাল্টিপ্লাই নহয় জানো প্ৰথমে 3টোৱে এই গোটেইটোক মাল্টিপ্লাই কৰি ল'ম ৰুট 3টোৱে এই গোটেইটোক মাল্টিপ্লাই কৰিম ঠিক আছে 3 ইনটু 2 আমাৰ কি হ'ব 3 ইনটু 2 6 হ'ব প্লাছ 3 ইনটু ৰুট 2 কি হ'ব 3 ৰুট 2 হয় নহয় এইটোৱে দি প্ৰথমতে 2 কৰিলোঁ আকৌ এইটোৱে দি এতিয়া আমি কাক কৰিছোঁ ৰুট 2 কৰিলোঁ গতিকে 6 প্লাছ 3 ৰুট 2 হ'ল আকৌ প্লাছ ইয়াত প্লাছ সেইকাৰণে প্লাছ আহিলে ৰুট 3টোৱে দি আমি 2 কৰিম আকৌ ৰুট 3টোৱে দি 2 কৰিলে কি হ'ব 2 ৰুট 3 হয় নহয় প্লাছ এতিয়া এইটো হৈ গ'ল আমাৰ ৰুট 3 আৰু এইটো ৰুট 2 এইটো দি কৰিম ৰুট 3 ইনটু ৰুট 2 ৰুট 3 ইনটু ৰুট 2 চাওঁ দেই আমি কেনেকৈ কি ওলাব 6 প্লাছ 3 ৰুট 2 প্লাছ 2 ৰুট 3 প্লাছ ৰুট 3 ইনটু ৰুট 2 আমাৰ কি হৈ যাব ৰুট 5 হৈ যাব বুজি পালা ইয়াক আৰু প্লাছ মাইনাছ কৰিব নোৱাৰি কাৰণ গোটেইকেইটাতে একেই কমন একো নাই গতিকে ইয়াৰ উত্তৰ এইটোৱে হ'ব আমাৰ ঠিক আছে 2 নম্বৰটো চাওঁ 2 নম্বৰটো আমাক কি দিয়া আছে 3 প্লাছ ৰুট 3 ঠিক আছে এতিয়া দিয়া আছে 3 মাইনাছ ৰুট 3 ইয়াক আমি কেনেকৈ কৰিম প্ৰথমতে 3 আৰু 3 কৰিম হয় নাই 3 ইনটু 3 হ'ব প্ৰথমতে প্লাছ 3 ইনটু 3 পাছত আমাৰ কি আহিব মাইনাছ আহিব কেলৈ জানা নাই কাৰণ ইয়াত আমাৰ মাইনাছ চিনটো আছে এইটো মাইনাছ আছে নাই 3 আৰু ৰুট 3 মাজত মাইনাছ 3 মাইনাছ ইয়াত ইনটু ৰুট 3 হ'ব ঠিক আছে তাৰ প্লাছ আহিব ইয়াত প্লাছ আছে আমাৰ ৰুট 3 ইনটু 3 হ'ব ঠিক আছে তাৰ ইয়াত মাইনাছ আহিব মাইনাছ আছে ৰুট 3 ইনটু ৰুট 3 হ'ব ঠিক আছে 3 ইনটু 3 আমাৰ কিমান হৈ যাব 9 মাইনাছ 3 ৰুট 3 প্লাছ এই দুটা মাল্টিপ্লাই কৰি দিলে 3 ৰুট 3 আৰু ৰুট 3 আৰু ৰুট 3 মাল্টিপ্লাই কৰিলে আমাৰ কি হৈ যাব 3 ঠিক আছে 9 প্লাছ ৰুট 3 আৰু মাইনাছ ৰুট 3 আমাৰ কেঞ্চেল হৈ যাব এইটো এইটোৰ লগত মাইনাছ দুটা মাইনাছ কৰিলে 0 হৈ যাব 9 মাইনাছ 3 আহিব 9 মাইনাছ 3 হ'লে আমাৰ কি হৈ যাব 6 হৈ যাব এইটো আৰু এটা উপায় কৰিব পাৰি তোমালোকে এটা ফৰ্মুলা পাইছানে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ কি হয় a প্লাছ b ইনটু a মাইনাছ b হয় নহয় এতিয়া ধৰি লোৱা ইয়াক এইটো a প্লাছ b ইনটু a মাইনাছ b ফৰ্মত আছে নাই যদি a ইয়াত যদি আমাৰ 3 হয় হয় নাই আৰু যদি b আমাৰ ৰুট 3 হয় a প্লাছ b ইনটু a মাইনাছ b ফৰ্মত আছে নাই তাকে আমি কেনেকৈ লিখিব পাৰোঁ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ লিখিব পাৰোঁ মানে 3 স্কোৱাৰ মাইনাছ ৰুট 3 স্কোৱাৰ লিখিব পাৰোঁ 3 স্কোৱাৰ আমাৰ কি হয় 9 আৰু ৰুট 3 স্কোৱাৰ কি হৈ যায় 3 ইকুৱেল টু আমাৰ কি ওলাব 6 ওলাব ঠিক আছে 3 নম্বৰটো আমাক কি দিয়া আছে ৰুট 5 প্লাছ ৰুট 2 হোল স্কোৱাৰ মানে কি আছে কি ফৰ্মত আছে এইটো a প্লাছ b হোল স্কোৱাৰ ফৰ্মত আছে a প্লাছ b হোল স্কোৱাৰ ফৰ্মুলাটো কি আছিলে a স্কোৱাৰ প্লাছ 2ab প্লাছ b স্কোৱাৰ হয় নহয় ইয়াক কৰিব কাৰণে আমি কি কৰিম প্ৰথমতে ইয়াত এইটো ধৰি লওঁ আমাৰ a এইটো b a স্কোৱাৰ কৰিম ৰুট 5 হোল স্কোৱাৰ প্লাছ 2ab 2 ইনটু ৰুট 5 ইনটু ৰুট 2 প্লাছ b স্কোৱাৰ ৰুট 2 হোল স্কোৱাৰ ঠিক আছে 5 ৰুট 5 হোল স্কোৱাৰ কিমান হ'ব 5 হ'ব প্লাছ 2 ইনটু ৰুট 5 ইনটু ৰুট 2 কিমান হ'ব ৰুট 10 হ'ব ৰুটৰ ভিতৰত আছে যেতিয়া ৰুটৰ ভিতৰত আহিব প্লাছ এইটো হৈ যাব 2 আমাৰ ঠিক আছে 5 আৰু 2 যোগ কৰিলে 7 হ'ল 7 প্লাছ 2 ৰুট 10 আহিলে এইটো হৈছে আমাৰ থাৰ্ড কুৱেশ্যনটো আনচাৰ এতিয়া ফ'ৰ্থ কুৱেশ্যনটো চাওঁ ৰুট 5 মাইনাছ ৰুট 2 হয় নহয় আৰু দিয়া আছে ৰুট 5 প্লাছ ৰুট 2 দিয়া আছে হয় নহয় এইটো a এইটো b a প্লাছ b ইনটু a মাইনাছ b ফৰ্মত আছে হয় নহয় ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ কৰি দিব পাৰোঁ ডাইৰেক্টলি হয় নহয় কৰিবৰ কাৰণে কি হ'ব a আমাৰ কি হৈ যাব ৰুট 5 হোল স্কোৱাৰ মাইনাছ ৰুট 2 হোল স্কোৱাৰ হয় নহয় ৰুট 5 স্কোৱাৰ কি হ'ব 5 ৰুট 2 স্কোৱাৰ কি হ'ব 2 5 মাইনাছ 2 ইকুৱেল টু কি হৈ যাব আমাৰ 3 আহি যাব ঠিক আছে এতিয়া আমি চাম 5 নম্বৰটো 5 নম্বৰটো আমাক দিয়া আছে 3 ৰুট 5 মাইনাছ 4 ৰুট 3 হোল স্কোৱাৰ দিয়া আছে a মাইনাছ b হোল স্কোৱাৰ a মাইনাছ b হোল স্কোৱাৰ ফৰ্মুলাটো কি আছিলে a স্কোৱাৰ মাইনাছ 2ab মাইনাছ b স্কোৱাৰ সৰি a স্কোৱাৰ মাইনাছ 2a প্লাছ b স্কোৱাৰ এতিয়া আমি ইয়াক a স্কোৱাৰ কৰি দিম ঠিক আছে a স্কোৱাৰ মাইনাছ 2 a কি হয় 3 ৰুট 5 b কি হয় 4 ৰুট 3 মাইনাছ 2ab হৈ গ'ল এতিয়া প্লাছ b স্কোৱাৰ 4 ৰুট 3 b স্কোৱাৰ ঠিক আছে এতিয়া 3 3 গুণ হৈ গ'ল আমাৰ 9 আৰু 5টো স্কোৱাৰ কৰি দিলে 5 থাকিলে নহয় জানো মাইনাছ এতিয়া আমি কেইটা মাল্টিপ্লাই কৰিলোঁ 2 3 4 3 2 গুণ 6 6 4 গুণ 24 3 2 গুণ 6 6 গুণ 24 আৰু এইফালে ৰুট 5 ইনটু ৰুট 3 কিমান হ'ব 5 3 গুণ 15 প্লাছ 4 4 গুণ 16 পূৰণ
3 9 5 কি হ'ল আমাৰ 45 মাইনাস 24 ৰুট 15 প্লাস 3 ষোল্ল কিমান হ'ল আমাৰ 48 45 আৰু 40 প্লাস কৰিলে কিমান হ'ব 8 পাছে 13 নি কৰিলে 4 8 93 মাইনাস 24 ৰুট 15 এটো হ'ল আমাৰ আনসাৰ ঠিক আছে এটো 24 ঠিক আছে এতিয়া আমি চাম 6 নম্বৰটো কোৱেশ্চন নম্বৰ 6 6 তো আমাক কি দিয়া আছে √7 minus 6 আৰু দিয়া আছে √3 minus √7 ইয়াক আমি এতিয়া কি কৰিব লাগিব একো ফৰ্মুলাত নপৰে এইকিটা তো আমি ইয়াক কি কৰিব লাগিব ইটো হেতল মাল্টিপ্লাই কৰিব লাগিব প্ৰথমতে √7 আৰু √3 মাল্টিপ্লাই কৰিম √7 into √3 তাত আহি যাব আমাৰ এটো মাইনাস এর কারণে মাইনাস আহি যাব মাইনাস √7 into √7 তাত এটো দি ইয়াক কৰিলো প্ৰথমতে এটো দি এতিয়া আমি ইয়াক কৰিলো এটা এটো ইয়াক কৰিব লাগিব 6 ৰুটে 6 এর √3 কৰিব লাগিব এর মাইনাস এর কারণে মাইনাস আহিলে 6 into √3 আকৌ ইয়াত মাইনাস আছে ইয়াত মাইনাস আছে গতিকে মাইনাসে মাইনাসে প্লাস আহিলে 6 into √7 ঠিক আছে √7 আৰু √3 কৰিলে আমি পাম √21 মাইনাস ৰুট কিবা আমি ইয়াত 7 7 গুণ 49 49 মাইনাস 6 √3 প্লাস 6 √7 ঠিক আছে এটো হৈ গ'ল ইয়াৰ আনসাৰ নেক্সট তো যদি আমি চাও এতিয়া বুজি লৈছো নেক্সট তো যদি চাও আমি কোৱেশ্চন নম্বৰ 7 ঠিক আছে 7 তো আমাক কি দিয়া আছে 2 plus √6 আৰু 4 plus √6 ঠিক আছে 4 plus √6 দিয়া আছে ঠিক আছে ইয়াক আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব কাৰণ ই একোটা ফৰ্মুলা নাহে ঠিক আছে ইয়াক যদি মাল্টিপ্লাই কৰো প্ৰথমে 2 into 4 কৰিম আমি হন নহয় প্লাস প্লাস এখানে প্লাস আহিলে 2 into √6 আহিব আকৌ প্লাস আহিব √6 into 4 আহিব প্লাস আহিব √6 into √6 2 4 গুণ 8 হৈ গল প্লাস 2 √6 হৈ গল প্লাস 4 √6 হৈ গল প্লাস 6 হৈ গল হয় না √6 into √6 আমাৰ 6 হৈ গল এটা 8 প্লাস 2 √6 4 √6 দুটা √6 হৈ আছে না আমি দুটা প্লাস কৰি দিব পাৰো 4 2 6 6 √6 প্লাস 6 তে 8 6 কিমান হৈ গল আমাৰ প্লাস 14 প্লাস 6 √6 এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 3 টু এটা কোৱেশ্চন নম্বৰ 3 চাও আমি ঠিক আছে কোৱেশ্চন নম্বৰ 3 টো আমাক কি হৈছে পাই সংখ্যা যেটা দিয়া হৈছিল আগতে কনসেপ্টাৰত তেতিয়া আমাক কি বুলি কোৱা হৈছিল পাই মানটো বৃত্তৰ পৰিধি c আৰু বৃত্তৰ ব্যাস d তাৰ অনুপাত বুলি কোৱা হৈছিল ঠিক আছে যদি এনেকৈ কোৱা হৈছিল এটুক যদি তুমি p বুলি ধৰি লোৱা আৰু তলটোক যদি তুমি q বুলি ধৰি লোৱা তেতিয়া কি হৈ যাব পাইটো এটা কি হ'ব লাগে পৰিমেয় সংখ্যা হ'ব লাগে কিন্তু কি হয় পাইটো এটা অপৰিমেয় সংখ্যা হয় নহয় এটা এনেকৈ থাকিলে পৰিমেয় সংখ্যা হ'ব লাগে কিন্তু পাইটো আসলতে এটা অপৰিমেয় সংখ্যা তুমি এটা কেনেকৈ এক্সপ্লেইন কৰিবা যে পাইটো এটা অপৰিমেয় সংখ্যা বুলি ঠিক আছে এটো কাৰণে আমি নে এটা চাও এতিয়া পাই এটা এপ্ৰক্সিমেট ভ্যালুটো আমাক কি বুলি কয় 22/7 বুলি কোৱা হয় ঠিক আছে এটো এক্সাক্ট ভ্যালু নহয় পাই এটো এটা এপ্ৰক্সিমেট ভ্যালু ঠিক আছে যদি তুমি 22 ক যদি 7 এ যদি ডিভাইড কৰা এনেকৈ ডিভাইড কৰি দিছো প্ৰথমতে 3 টাইমছ গল 21 হল বাকি থাকিলে কিমান 1 পইণ্ট দিলা 0 আহিলে 3.1 1 হল ইয়াত 7 গল ইয়াত এটা আকৌ 3 থাকিলে পইণ্ট দিলা 0 আহিলে 7 4 গুণ 28 হল আকৌ 2 আকৌ পইণ্টৰ কাৰণে 0 আহিলে 7 2 গুণ 14 হল ইয়াত থাকিলে 6 পইণ্টৰ কাৰণে 0 আহিলে 7 8 গুণ 56 হল ঠিক আছে আকৌ 4 এনেকৈ যদি কৰি যদি গৈ থাকা তুমি চাবা এটা নন ৰিপিটিং নন টাৰ্মিনেটিং এটা নাম্বাৰ পাবা আমি যে কালি পঢ়ি যেনেকৈ পঢ়িছিলো আগৰ চেপ্টাৰত নন ৰিপিটিং মানে এই সংখ্যাকেইটা কেতিয়াও ৰিপিট নহয় মানে এনেকুৱা ৰিপিট নোহোৱা মানে কোনো এটা প্যাটাৰ্নৰ ৰিপিট নহয় মানে গম পালানে এনেকুৱা নাম্বাৰ পাবা এনেকুৱা নাম্বাৰবিলাক কি হয় এনেকুৱা নাম্বাৰ যদি পোৱা কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয় গতিকে পাইটো এটা কি হয় অপৰিমেয় সংখ্যা এনেকৈ আমি পাইটো আমি এক্সপ্লেইন কৰিব পাৰো ঠিক আছে এতিয়া 4 নম্বৰ কোৱেশ্চনটো আমাক দিয়া আছে √9.3 সংখ্যা ৰেখাত উপস্থাপন কৰিব লাগে ঠিক আছে √9.3 সংখ্যা ৰেখাত উপস্থাপন কৰিবৰ কাৰণে আমি প্ৰথমতে কি কৰিম প্ৰথমতে এটা পইণ্ট লৈ লম আমি ঠিক আছে ইয়াৰ পৰা আমি লাইন ড্ৰ কৰিম ঠিক আছে এটা লাইন ড্ৰ কৰিম এনেকৈ ধৰি লোৱা এই লাইনডালৰ যোনটো লেন্থ হ'ব এইটো পইণ্টটো ধৰি লৈছো আমি a এইটো পইণ্টটো ধৰি লৈছো আমি b এই লাইনডালৰ যোনটো লেন্থ হ'ব ab ইকুৱেল টু আমি কি ল'ম 9.3 একক ল'ম ঠিক আছে 9.3 ইয়াৰ লেন্থটো হৈছে আমাৰ 9.3
এতিয়া এই বি পইণ্টটো যে আছে যে এই বি পইণ্টটোৰ পৰা অকণ আগবঢ়াই দিম আমি ঠিক আছে অকণ আগবঢ়াই দিম 1 পইণ্ট 1 একক আগবঢ়াই দিম ঠিক আছে এইটো এটা পইণ্ট ল'ম আমি এই পইণ্টক আমি ধৰিলোঁ যেনিবা চি ঠিক আছে এতিয়া বি চি আমাৰ কি হ'ব বি চি ইকুৱেল টু আমি কি লৈ ল'ম 1 ঠিক আছে এ বি 9.3 হৈ গ'ল বি চি হৈ গ'ল 1 হৈ গ'ল এতিয়া এ আৰু চি যোনটো আছে যে এ আৰু চি মাজত এটা আমি কি কৰিম মিড পইণ্ট এটা ল'ম মাজৰ পইণ্টটো ল'ম এ আৰু চি দুভাগত ডিভাইড কৰি দিম মানে এতিয়া এ চি কিমান হ'ব এ চি ইকুৱেল টু এ বি হ'ব প্লাছ বি চি হ'ব হয় নহয় এ পৰা চিলে গোটেইডাল এডাল প্লাছ এডাল হ'ব হয় নহয় কিমান হৈ যাব আমাৰ 9.3 প্লাছ 1 ইকুৱেল টু 10.3 হৈ যাব ঠিক আছে এই পইণ্টটোৰ মাজত আমি লৈ ল'ম যোনটো 10.3 আধা হ'ব মানে 5.15 এইবিলাক লিখিব দৰকাৰ নাই মই এনে বুজাবৰ কাৰণে কৰিছোঁ এই 5.15 মানে এ পৰা 5.15 দূৰত্বত এটা পইণ্ট আহিলে এতিয়া এই পইণ্টটো যে আহিলে যে আমাৰ এই মাজৰ পইণ্টটো যে এই মাজৰ পইণ্টটোক আমি চেণ্টাৰ হিচাপে ল'ম মানে ঠিক আছে চেণ্টাৰ হিচাপে লৈ পিনি ইয়াৰ পৰা কি কৰিম এটা অৰ্ধবৃত্ত অংকন কৰিম ঠিক আছে চেণ্টাৰ হিচাপে লৈ যদি আমি অৰ্ধবৃত্তটো অংকন কৰোঁ অৰ্ধবৃত্তটো এনেকুৱা হ'ব আমাৰ ঠিক আছে অৰ্ধবৃত্ত আহি গ'ল ঠিক আছে এতিয়া এই বি পৰা যদি এডাল যদি এই অৰ্ধবৃত্তলৈকে যদি আমি লাইন টানো মানে লম্ব বুলি কয় এডাল যদি আমি লম্ব টানো এনেকে ঠিক আছে বি পৰা যদি আমি লম্ব টানো একো নাই বি পৰা যদি লম্ব টানো এই লম্বডালত ধৰি লৈছোঁ এই লম্বডাল এই পইণ্টটো কাটিছে আমাক এইটো হৈ গ'ল আমাৰ ডি ঠিক আছে এই বি আৰু ডি মাজত যোনটো দূৰত্ব হ'ব নাই সেইটো হৈ যাব আমাৰ ৰুট 9.3 কিন্তু এই ৰুট 9.3 ক'ত আহিলে ইয়াতে আহিলে এই পইণ্টটো আমি এতিয়া সংখ্যা ৰেখা নিব লাগিব এডাল আমাৰ সংখ্যা ৰেখা নহয় জানো তলত যোনডাল লাইন আছে যে এডাল আমি টানিলোঁ যে এডালে আমাৰ সংখ্যা ৰেখা এডাল যদি আমি আনিবলগীয়া হয় এডাল আমি অকণ আগবঢ়াই দিওঁ এনেকৈ এইফালে এই পইণ্টটোৰ পৰা যদি এই বি পইণ্টটো যদি আমি চেণ্টাৰ হিচাপে লৈ লওঁ ঠিক আছে এই বিটো যদি আমি চেণ্টাৰ হিচাপে লৈ লওঁ আৰু বি পৰা চেণ্টাৰ হিচাপে লৈ যদি কম্পাছটো ইয়াত চেণ্টাৰ লৈ কম্পাছটো যদি ইয়াৰ পৰা যদি এনেকৈ এডাল যদি ব্যাসাৰ্ধ হিচাপে লৈ এনেকৈ ড্ৰ কৰোঁ এনেকৈ পইণ্টটো ডি পইণ্টটো ক'ত আহিব আমাৰ ইয়ালৈ আহি যাব এইটো হৈ গ'ল আমাৰ এই পইণ্টটোতে আমাৰ কি হৈ যাব এইটো ৰুট 9.3 হৈ যাব বুজি পালা এতিয়া নেক্সট 5 নম্বৰ কুৱেশ্যনটো আমাক কি দিয়া আছে কিছুমান নাম্বাৰছ দিয়া আছে ইয়াৰ হৰটো কি কৰিব লাগে আমাৰ পৰিমেয় কৰিব লাগে ঠিক আছে পৰিমেয় সংখ্যা কৰিব লাগে তলত হৰবিলাক মানে যিমানবিলাক দিয়া আছে অপৰিমেয় সংখ্যা দিয়া আছে এক নম্বৰটো চাওঁ আমি এক নম্বৰটো আমাৰ কি দিয়া আছে 1/√7 ইয়াক আমি হৰটো কি কৰিব লাগে হৰ মানে কিয় নহয় এইটো হৰ নহয় জানো এইটো হৰ আৰু ওপৰটো আমাৰ কি বুলি কয় এইটো লব বুলি কয় হয় নহয় হৰৰ লব ঠিক আছে তলতোক আমি এতিয়া অপৰিমেয় সংখ্যা হয় 1টো পৰিমেয় তলত √7টো অপৰিমেয় এতিয়া আমি কি কৰিব লাগিব √7টোক আমি পৰিমেয় কৰিব লাগিব পৰিমেয় কৰিবৰ কাৰণে আমি কি কৰিম 1/√7 ইয়াত আছে ঠিক আছে ইয়াত আমি কি কৰিব পাৰোঁ এটা √7 মাল্টিপ্লাই কৰি দিব পাৰোঁ তলত √7 মাল্টিপ্লাই কৰিলে কাৰণে আমি কি কৰিব লাগিব ওপৰত √7 মাল্টিপ্লাই কৰিব লাগিব তেতিয়াই সমান হ'ব হয় নহয় এতিয়া ওপৰত থাকি যাব কি 1 × √7 আৰু তলত √7 × √7 আমাৰ কি থাকি যাব 7 এইটো হৈ গ'ল আমাৰ উত্তৰটো 2 নম্বৰ তেনেকৈ আমাক দিয়া আছে 1/√7 মাইনাছ √6 হয় নহয় এতিয়া এইটো চাম আমি এতিয়া হা আমি তাৰ ফৰ্মুলা এটা পাইছোঁ নহয় ফৰ্মুলাটো কেনেকৈ পাইছিলোঁ a প্লাছ বি ইনটু a মাইনাছ বি ইকুৱেল টু কি হয় a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ হয় নহয় ফৰ্মুলাটো এতিয়া তলত যদি দিয়া আছে আমাক 1/√7 মাইনাছ √6 তাৰ লগত যদি আমি √7 প্লাছ √6 কৰি দিওঁ কি হ'ব এতিয়া a প্লাছ বি ইনটু a মাইনাছ বি ফৰ্মুলা আহিলে নাই আহিলে এতিয়া কি হৈ যাব এইফালে a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ হৈ যাব √7 হোল স্কোৱাৰ তলত কৰিছোঁ কাৰণে আমি ইয়াত ওপৰতো কৰিব লাগিব নহয় আকৌ a প্লাছ বি ইনটু a মাইনাছ বি কৰিছোঁ তলত মাল্টিপ্লাই কৰিছোঁ কাৰণে আমি কি কৰিব লাগিব ওপৰতো মাল্টিপ্লাই কৰিব লাগিব প্লাছ √6 ঠিক আছে ওপৰত কি থাকি যাব এফালত 1ৰ লগত মাল্টিপ্লাই কৰাৰ কাৰণে √7 প্লাছ √6 থাকি গ'ল আমাৰ হয় নহয় 1ৰ লগত মাল্টিপ্লাই এইটো থাকিব আৰু তলত a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ √6 হোল স্কোৱাৰ ঠিক আছে ওপৰত থাকিলে আমাৰ √7 প্লাছ √6 আৰু তলত কি থাকিলে আমাৰ 7 মাইনাছ 6 হয় নহয় √7 হোল স্কোৱাৰ কৰিলে 7 আহিলে √6 স্কোৱাৰ কৰিলে আমাৰ 6 আহিলে √7 প্লাছ √6 এইফালে থাকিলে আমাৰ ইয়াত থাকিলে আমাৰ 7 মাইনাছ 6 ইকুৱেল টু 1 হয় নহয় এইটোক আমি কি লিখিব পাৰোঁ অকল √7 মাইনাছ √6 বুলিও লিখি দিব পাৰোঁ অকল ঠিক আছে তলত 1 থকা নথকা একেটাই কথা √7 প্লাছ √6 লিখি দিব পাৰোঁ আমি ঠিক আছে 3 নম্বৰটোত আমাক কি দিয়া আছে 1/√5 প্লাছ √2 এইটোক আমি একে কৰিব পাৰোঁ হয় নহয় তলত √5 প্লাছ √2 দিয়া আছে a প্লাছ বি ইনটু a মাইনাছ বি কৰিব পৰা যাব
ইয়াক যদি কৰি দিওঁ √5 মাইনাছ √2 যদি কৰি দিওঁ ওপৰত 1 ইনটু √5 মাইনাছ √2 মাল্টিপ্লাই কৰিব লাগিব সমান কৰিবৰ কাৰণে ওপৰত কি থাকি যাব √5 মাইনাছ √2 থাকি যাব 1 লগত মাল্টিপ্লাই কৰি দিয়াৰ কাৰণে সেইটোৱে থাকিলে তলত থাকি যাব √5 হোল স্কোৱাৰ মাইনাছ √2 হোল স্কোৱাৰ কি থাকিলে ওপৰত √5 মাইনাছ √2 আৰু তলত থাকিলে আমাৰ 5 মাইনাছ 2 ইকুৱেল টু আমাৰ কি হৈ যাব 3 ঠিক আছে এতিয়া আমি চাম 4 নম্বৰটো 4 নম্বৰটো আমাক দিয়া আছে 1 ডিভাইডেড বাই √7 মাইনাছ 2 ইয়াকো আমি তেনেকৈ কৰিব পাৰোঁ a প্লাছ b ইনটু a মাইনাছ b 1 ডিভাইডেড বাই √7 মাইনাছ 2 এইফালে √7 প্লাছ 2 আৰু তাৰ ওপৰত কি হৈ যাব √7 প্লাছ 2 আহি যাব ঠিক আছে ওপৰত থাকিলে আমাৰ √7 প্লাছ 2 আৰু তলত আমাৰ কি হৈ যাব √7 হোল স্কোৱাৰ মাইনাছ 2 স্কোৱাৰ ঠিক আছে ওপৰত থাকিলে আমাৰ √7 প্লাছ 2 ঠিক আছে আৰু আমাৰ তলত থাকিলে 7 মাইনাছ 4 √2 স্কোৱাৰ কৰিলে 2 স্কোৱাৰ কৰিলে আমাৰ 4 আহিলে √7 2 স্কোৱাৰ কৰিলে আমাৰ 7 আহিলে ওপৰত থাকিলে আমাৰ √7 প্লাছ 2 তলত থাকিলে 7 মাইনাছ 4 ইকুৱেল টু 3 ঠিক আছে এইটো হৈছে আমাৰ আনচাৰটো কুৱেশ্যন নম্বৰ 5টো চাম ঠিক আছে একদম ইজি হয় একদম 5টো আছে 13 ডিভাইডেড বাই √5 এটা একদম চিম্পল ওপৰত 13 ইনটু √5 কৰি দিলোঁ আৰু তলতো আমি √5 মাল্টিপ্লাই কৰি দিম √5 ইনটু √5 কি হ'ল আমাৰ ওপৰত 13 √5 থাকিলে 13 ইনটু √5 কৰি দিলে আৰু √5 ইনটু √5 5 থাকি গ'ল ঠিক আছে এতিয়া 6 নম্বৰটো চাম কুৱেশ্যন নম্বৰ 6টো ইয়াত লিখি লওঁ দীঘল হ'ব পাৰে এইটো 6 নম্বৰটো 6 প্লাছ √5 তলত 6 মাইনাছ √5 ঠিক আছে ইয়াত আমি কি কৰিম 6 প্লাছ চৰি মাইনাছ হ'ব লাগিছিলে 6 মাইনাছ √5 আৰু এইফালে 6 প্লাছ √5 ওপৰত আমি 6 প্লাছ √5 ইনটু 6 প্লাছ √5 কৰিম ঠিক আছে এতিয়া আমাৰ কি হৈ যাব তলত a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হৈ যাব 6 স্কোৱাৰ মাইনাছ √5 স্কোৱাৰ তলত a প্লাছ b হোল স্কোৱাৰ হৈ যাব হয় না দুটা আছে a প্লাছ b ইনটু a মাইনাছ b তো 6 প্লাছ √5 হোল স্কোৱাৰ হৈ গ'ল ঠিক আছে ইয়াক যদি আমি এপ্লাই কৰোঁ ইয়াত যদি চাওঁ আমি ওপৰত কি হৈ যাব a স্কোৱাৰ 6 স্কোৱাৰ প্লাছ 2ab 2 ইনটু 6 ইনটু √5 প্লাছ b স্কোৱাৰ √5 স্কোৱাৰ আহিলে হয় নহয় তলত আহি গ'ল আমাৰ 6 × 36 মাইনাছ √5 স্কোৱাৰ 5 আহি গ'ল ওপৰত আহি গ'ল 36 প্লাছ 12 √5 প্লাছ 5 আৰু তলত আহি গ'ল 36 মাইনাছ 5 31 36 প্লাছ 5 আমাৰ কিমান হ'ব 41 প্লাছ 12 √5 আৰু তলত আহি গ'ল আমাৰ 31 এইটো হৈছে আমাৰ আনচাৰটো ঠিক আছে নেক্সট কুৱেশ্যনটো চাম নেক্সটটো আছে আমাৰ 5 প্লাছ √3 কুৱেশ্যন নম্বৰ 7টো ওপৰত আমাৰ দিয়া আছে 5 প্লাছ √3 আৰু তলত আমাৰ দিয়া আছে 3 প্লাছ √6 ইয়াৰ পৰা একেই কৰিম আমি তলত আমি কি কৰিম 3 প্লাছ √6ৰ লগত 3 মাইনাছ √6 মাল্টিপ্লাই কৰিম তো তলত কৰাৰ কাৰণে আমি ওপৰতো কৰিব লাগিব হয় নহয় 3 মাইনাছ √6 তলত আমাৰ কি হৈ যাব a প্লাছ b ইনটু a মাইনাছ b আছে ফৰ্মত আছে তাৰমানে কি হৈ যাব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ওপৰতে মাল্টিপ্লাই কৰিব লাগিব 5 ইনটু 3 মাল্টিপ্লাই কৰিলে আমাৰ 15 আহিলে মাইনাছ 5 √6 আহি গ'ল এইফালে 5 আৰু √6 মাল্টিপ্লাই কৰি দিলে প্লাছ 3 √3 আহিলে মাইনাছ √3 ইনটু √6 আহিলে হয় নহয় ওপৰত আমাৰ কি থাকিলে
15 minus 5 root 6 plus 3 root 3 minus root 3 into 16 6 কৰিলে আমাৰ কি হৈ যাব 18 আহিব 318 আৰু তলত 3 3 গুণ আহিলে আমাৰ 9 minus 6 9 minus 6 আহিলে ওপৰত আহি গ'ল আমাৰ একেটাকে আহিব ওপৰত কাৰণ ইয়াৰ এটাও আমি ভাঙিব নোৱাৰো সৰু কৰিব নোৱাৰো 5 root 6 plus 3 root 3 minus root over 18 আৰু তলত আহিলে আমাৰ 9 minus 6 equal to 3 এইটো হ'ল আমাৰ আনসাৰ 8 নম্বৰ দিয়া আছে 2 root 3 minus 3 root 2 আৰু তলত দিয়া আছে 3 root 2 plus 2 root 3 দিয়া আছে ঠিক আছে ইয়াকো কৰিবৰ কাৰণে আমি একেটাই কৰিব লাগিব তলত কি কৰিব লাগিব 3 root 2 plus 2 root 3 ইয়াক আমি কি কৰিম 3 root 2 minus 2 root 3 কৰিম ওপৰত 2 root 3 minus 3 root 2 দিয়া আছে হয় নাই লগত আমি 3 root 2 minus 2 root 3 কৰিম এই তলৰটো কৰি লওঁ আগতে তলৰটো যদি আমি এইটো আৰু এইটো মাল্টিপ্লাই কৰোঁ 3 3 গুণ 9 হ'ল আৰু ৰুট 2 ইনটু ৰুট 2 কৰিলে আমাৰ কি হৈ যাব 2 আহিল হয় নহয় তাৰ পাছত যদি আমি এইটো আৰু এইটো তাৰ পাছত যদি আমি ৰুট 3 এইটো মাল্টিপ্লাই কৰোঁ এইটো মাইনাছ আহিব ঠিক আছে মাইনাছ 3 ৰুট 2 আৰু 2 ৰুট 3 কৰিব লাগিব আমি 3 2 গুণ 6 আহিলে আৰু ৰুট 3 ইনটু ৰুট 2 আমাৰ কি আহিলে ৰুট 6 3 2 গুণ 6 এতিয়া আমি কৰিব লাগিব এইটো আৰু এইটো প্লাছ 3 2 গুণ 6 6 ৰুট 6 আহিলে মাইনাছ 2 2 গুণ 4 4 ৰুট আৰু 4 আৰু 3 3 ইনটু 3 কৰিলে আমাৰ কি হৈ যাব 9 হৈ যাব হয় নহয় 9 স্কোয়াৰ 9 হৈ যাব 9ক আমি যদি ৰুটটো ভাঙি দিওঁ আমাৰ কি হৈ যাব ইনটু 3 হৈ যাব ঠিক আছে ওপৰত যদি কৰোঁ আমি 2 ৰুট 3 আৰু 3 ৰুট 2 কৰিম প্ৰথমতে 3 2 গুণ 6 আহিলে 6 ৰুট 6 আহিলে তাৰপিছত যদি মাইনাছ 4 ইনটু 3 আহিব আমাৰ হয় নহয় 4 ইনটু ৰুট 3 ইনটু ৰুট 3 3 হৈ যাব মাইনাছ 3 3 গুণ 9 আহিলে 9 ইনটু 2 আহি যাব হয় নহয় তাৰপিছত আকৌ আহি যাব কি ইয়াৰ লগত মাইনাছে মাইনাছে প্লাছ হৈ যাব 6 ৰুট 3 2 6 আহি যাব ঠিক আছে যদি এইটো যদি এইফালে আমি চাওঁ ওপৰখিনি যদি চাওঁ 6 ৰুট 6 আৰু 6 ৰুট 6 দুটা আছে হয় নহয় এতিয়া কিমান হৈ যাব 6 এ 6 এ 12 ৰুট 6 হৈ যাব আৰু 4 ইনটু 3 আমাৰ কি হৈ যাব মাইনাছ 12 8 গুণ 12 মাইনাছ 9 দুগুণ 18 হৈ যাব ঠিক আছে আৰু তলত আমাৰ কি আহিব প্লাছ 6 ৰুট 6 মাইনাছ 6 ৰুট আমাৰ কেঞ্চেল হৈ যাব তলত আহিলে 9 দুগুণ 18 মাইনাছ 4 3 গুণ 12 আহিলে তো 18 বা 12 গুচি গ'লে আমাৰ লগত থাকিলে 6 আৰু ওপৰত থাকিলে আমাৰ 12 ৰুট 6 মাইনাছ 30 ঠিক আছে এইটো হ'ল ইয়াৰ আনসাৰ আমি নেক্সট 9 নম্বৰটো চাম লাষ্টৰটো 9 টো ৰুট অফ a প্লাছ x ৰুট আছে ঠিক আছে মাইনাছ ৰুট অফ a মাইনাছ x আছে ওপৰত ঠিক আছে তলত কি আছে ৰুট অফ a প্লাছ x প্লাছ ৰুট অফ a মাইনাছ x আছে ঠিক আছে ইয়াকো আমি একে ধৰণে কৰিব লাগিব এই গোটেইটো যদি a বুলি ধৰি লোৱা হয় এইটো যদি b বুলি ধৰি ল'ব পাৰিব হয় নাই ধৰি ল'ব লাগিব কি আমি এনে কৰিম ৰুট অফ a প্লাছ x প্লাছ ৰুট অফ a মাইনাছ x ঠিক আছে আৰু কি কৰিম আমি ৰুট অফ a প্লাছ x মাইনাছ ৰুট অফ a মাইনাছ x ঠিক আছে ওপৰত কৰিম আমি ৰুট অফ a মাইনাছ a প্লাছ x সৰি মাইনাছ ৰুট অফ a মাইনাছ x ঠিক আছে ইয়াৰ লগত আকৌ আমি কি কৰিব লাগিব একেটাকে মাল্টিপ্লাই কৰিব লাগিব হয় নহয় ৰুট অফ a প্লাছ x মাইনাছ ৰুট অফ a মাইনাছ x ঠিক আছে তলত a প্লাছ b ইনটু a মাইনাছ b আছে হয় নহয় এইটো a যদি হয় প্লাছ x a মাইনাছ x যদি b হয় তে a প্লাছ b ইনটু a মাইনাছ b আছে ৰুট অফ a প্লাছ x a স্কোৱাৰ হৈ গ'ল মাইনাছ b স্কোৱাৰ ৰুট অফ a মাইনাছ x হোল স্কোৱাৰ
ওপৰত কি হ'ব এতিয়া এইটো একেই a প্লাছ এক্স মাইনাছ ৰুট অভাৰ a মাইনাছ এক্স হয় নাই এতিয়া আমি কি হৈ যাব এইটো হোল স্কোৱাৰ হৈ যাব a প্লাছ ৰুট অফ a প্লাছ এক্স মাইনাছ ৰুট অফ a মাইনাছ এক্স হোল স্কোৱাৰ হৈ যাব ঠিক আছে তলত যদি আমি স্কোৱাৰ কৰি দিওঁ এতিয়া এইটো কি হৈ যাব স্কোৱাৰ কৰি দিলে ৰুটটো গুচি যাব a প্লাছ এক্স মাইনাছ ইয়াকো স্কোৱাৰ কৰি দিলে ৰুটটো গুচি যাব a মাইনাছ এক্স আহি যাব ঠিক আছে ওপৰত যদি a স্কোৱাৰ কৰা হয় যদি ৰুট অভাৰ a প্লাছ এক্স হোল স্কোৱাৰ a স্কোৱাৰ মাইনাছ 2 ইনটু ৰুট অভাৰ a প্লাছ এক্স ইনটু ৰুট অভাৰ a মাইনাছ এক্স প্লাছ a মাইনাছ b হোল স্কোৱাৰ নহয় জানো সেইকাৰণে a স্কোৱাৰ মাইনাছ 2ab প্লাছ b স্কোৱাৰ হ'ব a মাইনাছ এক্স হোল স্কোৱাৰ ঠিক আছে এতিয়া তলৰটো যদি চোৱা হয় আমি এইফালে চাই লওঁ তলৰটো যদি চাওঁ তলৰটো আমাৰ কি হ'ব a প্লাছ এক্স মাইনাছ a প্লাছ এক্স হৈ যাব কেনেকৈ জানা নাই মাইনাছটো ভাঙি দিয়াৰ লগে লগে a আগত প্লাছ কাৰণে প্লাছ মাইনাছ হ'ল মাইনাছ আৰু মাইনাছে প্লাছ হ'ল প্লাছ এক্স ঠিক আছে ওপৰত a প্লাছ এক্স হোল স্কোৱাৰটো কৰি দিয়াৰ লগে লগে ৰুট অভাৰ a প্লাছ এক্স থাকিলে মাইনাছ 2 ইনটু এইটো একে থাকিব ৰুট অভাৰ a প্লাছ এক্স ইনটু ৰুট অভাৰ a মাইনাছ এক্স থাকিব ঠিক আছে আৰু প্লাছ হৈ যাব আমাৰ a মাইনাছ এক্স ঠিক আছে এতিয়া তলত এই প্লাছ a মাইনাছ a কেঞ্চেল হৈ যাব তলত থাকিলে আমাৰ কি হৈ যাব 2x ঠিক আছে ইয়াতো আমাৰ এই মাইনাছ এক্স প্লাছ এক্স কেঞ্চেল হৈ যাব ওপৰত থাকিলে আমাৰ a প্লাছ a আমাৰ আহি গ'ল 2a মাইনাছ 2 ইনটু ৰুট অভাৰ a প্লাছ এক্স ৰুট অভাৰ a মাইনাছ এক্স থাকিলে ঠিক আছে এইটো হৈছে আমাৰ আনচাৰ এতিয়া 5 নম্বৰ কুৱেশ্যনটো শেষ হ'ল আমি এতিয়া নেক্সট এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাম ঠিক আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 6টো চাম 6ৰ 1 নম্বৰ কুৱেশ্যনটো চাওঁ 1 নম্বৰ কুৱেশ্যন যদি দিয়া আছে আমাক যদি x ইজ ইকুৱেল টু 1 প্লাছ ৰুট 2 হয় তেন্তে দেখুৱা যে x মাইনাছ 1 বাই x হোল কিউব ইকুৱেল টু 8 ঠিক আছে এতিয়া এইটো আমি দেখাবৰ কাৰণে প্ৰথমতে আমি লেফ্ট হেণ্ড চাইডটো লৈ যাম ঠিক আছে লেফ্ট হেণ্ড চাইডে আমাক কি দিয়া আছে লেফ্ট হেণ্ড চাইড ইকুৱেল টু x মাইনাছ 1 বাই x হোল কিউব এতিয়া আমি ইয়াক কৰিম প্ৰথম ঠিক আছে এতিয়া এক্সৰ ভেলু আমাক কিমান দিয়া আছে 1 প্লাছ ৰুট 2 দিয়া আছে ৰুট 2 এইটো এটা সংখ্যা নহয় জানো আমি কি কৰিম ব্ৰেকেটৰ মাজত থ'ম ঠিক আছে তলতো আমাক দিয়া আছে 1 প্লাছ ৰুট 2 ঠিক আছে এতিয়া আমি এইটো আমাৰ হোল কি আছে কিউব আছে ঠিক আছে এতিয়া আমি যদি লসাগু লৈ লওঁ 1 প্লাছ ৰুট 2 যদি আমি লসাগু লৈ লওঁ ইয়াৰ লগত 1 প্লাছ ৰুট 2 মাল্টিপ্লাই হৈ যাব হয় নহয় কাৰণ ইয়াৰ তলত 1 আছে 1 প্লাছ ৰুট 2 ইনটু 1 প্লাছ ৰুট 2 হৈ যাব মাইনাছ 1 হৈ যাব কাৰণ ইয়াৰ তলত 1 প্লাছ ৰুট 2 আছে আৰু এইটো আহিলে আমাৰ হোল কিউব ঠিক আছে এতিয়া যদি আমি এইফালে চাওঁ তলত থাকিলে আমাৰ কি 1 প্লাছ ৰুট 2 ঠিক আছে ওপৰত 1 প্লাছ ৰুট 2 আমাৰ কি হৈ যাব হোল স্কোৱাৰ হৈ যাব হয় নহয় মাইনাছ 1 থাকিব ইয়াত এইটো আমাৰ আহিলে হোল কিউব ঠিক আছে তলত থাকিলে আমাৰ 1 প্লাছ ৰুট 2 ওপৰত আমি এইটো স্কোৱাৰটো হোল স্কোৱাৰটো ভাঙি দিম a প্লাছ b হোল স্কোৱাৰ a স্কোৱাৰত আমি 1 আহিলে প্লাছ 2ab 2 ইনটু ৰুট 2 আহি গ'ল 2 ইনটু 1 হ'লে 1 হয় প্লাছ b স্কোৱাৰ ৰুট 2 হোল স্কোৱাৰ কৰিলে আমি কি পাই যাম 2 পাই যাম মাইনাছ 1 ঠিক আছে এইটো আমাৰ হোল কিউবৰ ভিতৰত আছে ঠিক আছে ইয়াত তলত আহি গ'ল 1 প্লাছ ৰুট 2 ওপৰত এই প্লাছ 1টো আৰু এই মাইনাছ 1টো গুচি গ'ল আমাৰ ইয়াত কি থাকিলে আমাৰ 2 প্লাছ 2 ৰুট 2 হোল কিউব ঠিক আছে এইফালে যদি কৰোঁ 2 প্লাছ 2 ৰুট 2 ওপৰত 2 এটা কমন ল'ব পাৰোঁ আমি ওপৰটোৰ পৰা 2 যদি কমন ল'ব কি থাকিলে 1 থাকিলে 1 প্লাছ ৰুট 2 থাকিলে হয় নহয় হোল কিউব আৰু তলত থাকিলে আমাৰ 1 প্লাছ ৰুট 2 এতিয়া এই 1 প্লাছ ৰুট 2 আৰু 1 প্লাছ ৰুট 2 কেঞ্চেল হৈ গ'ল থাকিলে কি 2 হোল কিউব ইকুৱেল টু কি হয় আমাৰ 8 আমাৰ উহাতে কি আছে 8 বুলি প্ৰমাণ কৰিব লাগে ইয়াৰ ভেলুটো 8 বুলি প্ৰমাণ কৰিব লাগে যদি x এইটো হয় গতিকে আমাৰ 8 ওলাই গ'ল ইকুৱেল টু আমাৰ কি হৈ গ'ল আমাৰ ৰাইট হেণ্ড চাইড প্ৰমাণ হৈ গ'ল ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম কুৱেশ্যন নম্বৰ 2
কুৱেশ্যন নম্বৰ 2 টো আমাক দিয়া আছে হৰল কৰিব লাগে ঠিক আছে হৰল কৰিব লাগে আমাক ইয়াত তিনিটা ইকুৱেশ্যন দিয়া আছে প্ৰথমতে দিয়া আছে 1 ডিভাইডেড বাই 1 প্লাছ √2 প্লাছ 1 বাই √2 প্লাছ √3 ঠিক আছে প্লাছ 1 বাই √3 প্লাছ √4 দিয়া আছে আমাক ঠিক আছে এটা আমাক হৰল কৰিব লাগে এতিয়া এইকেইটা কৰিবৰ কাৰণে আমি কি কৰিম তলৰ সংখ্যাখিনি গোটেইখিনি অপৰিমেয় সংখ্যা গোটেইখিনি আমি পৰিমেয় কৰি ল'ম ঠিক আছে পৰিমেয় কৰিবৰ কাৰণে প্ৰথমটোত আমাক কি দিয়া আছে 1 প্লাছ √2 দিয়া আছে অলপ আমি চাই দিলোঁ পৰিমেয় কেনেকৈ কৰিব লাগে ইয়াৰ লগত আমি কি কৰিব লাগিব সৰি 1 মাইনাছ √2 টা মাল্টিপ্লাই কৰিব লাগিব a প্লাছ b ইনটু a মাইনাছ b কৰিবৰ কাৰণে আৰু তলত কৰি দিয়াৰ কাৰণে আমি ওপৰতো কৰিব লাগিব 1 মাইনাছ √2 1 ৰ লগত মাল্টিপ্লাই হৈছে কাৰণে 1 মাইনাছ √2 থাকিলে ইয়াত আমি কি কৰিব লাগিব √2 ইয়াত দিয়া আছে √2 প্লাছ √3 ইয়াত আমি কি কৰিম √2 মাইনাছ √3 কৰি দিম মাল্টিপ্লাই তেনেকৈ ওপৰত আমি কি কৰিব লাগিব √2 মাইনাছ √3 মাল্টিপ্লাই কৰিব লাগিব নহয় জানো প্লাছ থাকিলে তাৰপিছত আমাৰ ইয়াত ওপৰত দিয়া আছে 1 থাকিব 1টোৰ পৰা আমি নিলিখোঁ √3 প্লাছ √4 দিয়া আছে আমাক ইয়াত আমি কি কৰিব লাগিব √3 মাইনাছ √4 এটা মাল্টিপ্লাই কৰিব লাগিব তো ওপৰত আমাৰ √3 মাইনাছ √4 আমি মাল্টিপ্লাই কৰিম ঠিক আছে এতিয়া যদি এইটো যদি আমি ভাঙি দিওঁ তলত 1 স্কোৱাৰ মাইনাছ √2 স্কোৱাৰ আৰু ওপৰত থাকিলে 1 মাইনাছ √2 ঠিক আছে এইফালে সৰি ইয়াত আমি প্লাছ আহিব এইটোক যদি ভাঙি দিওঁ তলত √2 হোল স্কোৱাৰ হয় নাই √2 স্কোৱাৰ মাইনাছ √3 স্কোৱাৰ ঠিক আছে আৰু ওপৰত থাকিব √2 মাইনাছ √3 প্লাছ তলত আহিলে আমাৰ √3 স্কোৱাৰ মাইনাছ √4 স্কোৱাৰ ওপৰত আহিলে √3 মাইনাছ √4 ইয়াক যদি আৰু চিম্প্লিফাই কৰোঁ আমি 1 মাইনাছ 2 আহিব ওপৰত 1 মাইনাছ √2 আহিব প্লাছ 2 মাইনাছ 3 আহিব হয় নাই ওপৰত √2 মাইনাছ √3 আহিব প্লাছ √3 মাইনাছ √4 আহিব ওপৰত আৰু তলত আহিব 3 মাইনাছ 4 ঠিক আছে এতিয়া ওপৰত কি থাকিলে ইয়াত 1 মাইনাছ √2 তলত 1 মাইনাছ 2 ইকুৱেল টু কি হ'ব -1 হয় নহয় প্লাছ ওপৰত থাকিলে আমাৰ √2 মাইনাছ √3 আৰু তলত 2 মাইনাছ 3 কি আহিলে -1 প্লাছ ওপৰতো আকৌ থাকিলে আমাৰ √3 মাইনাছ √4 তলত 3 মাইনাছ 4 -1 ঠিক আছে এতিয়া গোটেই তলত মাইনাছ আছে চ' গোটেইটা আমাৰ কি হৈ যাব মাইনাছত আহি যাব ঠিক আছে তলৰ পৰা 1টো গুচাই দিম আমি আৰু ওপৰত মাইনাছ লৈ ল'ম -1 -1 মাইনাছ √2 থাকিলে আকৌ মাইনাছ √2 মাইনাছ √3 থাকিলে হয় নাই আকৌ মাইনাছ √3 মাইনাছ √4 আহিলে কাৰণ তলত মাইনাছ এইটো 1টো আমি তলত গুচাই দিলোঁ মাইনাছ টো ওপৰতে গুচি আহিলে এতিয়া -1 প্লাছ √2 আহিলে হয় নাই আৰু মাইনাছ √2 আহিলে প্লাছ √3 আহিলে মাইনাছ √3 প্লাছ √4 ঠিক আছে এতিয়া মাইনাছ √2 প্লাছ √2 কেঞ্চেল হৈ গ'ল মাইনাছ √3 প্লাছ √3 কেঞ্চেল হৈ গ'ল থাকিলে কি -1 প্লাছ √4 এতিয়া -1 প্লাছ √4 মানে কি 2 তাৰমানে আমি কেনেকৈ লিখিব পাৰোঁ 2 - 1 লিখিব পাৰোঁ হয় নহয় 2 লগত প্লাছ আছে 1 লগত মাইনাছ আছে চ' 2 - 1 ইকুৱেল টু 1 1টো হৈছে ইয়াৰ আনচাৰ ঠিক আছে থাৰ্ড কুৱেশ্যনটোক আমাক দিয়া আছে দুটা সংখ্যা দিয়া আছে দুটা পৰিমেয় সংখ্যা দিয়া আছে এটা হৈছে 1.27 আৰু এটা আছে 0.13 এই দুটা সংখ্যা পৰিমেয় সংখ্যা দুটা দিয়া আছে এই সংখ্যাকেইটা আমি কি কৰিব লাগে যোগ কৰিব লাগে ঠিক আছে ইয়াক আমি ইয়াক কৰা শ্বৰ্টকাট নিয়মো আছে আমি চাওঁ এতিয়া লং কাট নিয়মটো আমি কনচেপ্টটো বুজিবৰ কাৰণে চাওঁ কেনেকৈ কৰিব লাগিব ইয়াক ঠিক আছে এতিয়া প্ৰথমতে আমি 1.27 এইটোক আমি কেনেকৈ লিখিব পাৰোঁ 1.2777 এনেকৈ লিখিব পাৰোঁ আগতে আমি পঢ়ি আহিছোঁ 1.4ত চাগে 1.4ত আমি পঢ়ি আহিছোঁ গতিকে যদি আমি x = ধৰি লওঁ 1.
1.2777 যদি আমি x ধৰি লওঁ আৰু দুটা সাইডে কাৰণ ইয়াত এটা সংখ্যা ৰিপিট হৈছে নহয় জানো অকল 7 টো ৰিপিট হৈছে গতিকে আমি ইয়াক যদি দুটা 10 দি মাল্টিপ্লাই কৰি দুটা সাইডে 10x = 10 into 1.2777 যদি কৰি লওঁ আমাৰ কি আহিলে ইয়াত 10x আহিলে এইফালে আহি গ'ল আমাৰ 12.777 আহি গ'ল ঠিক আছে এতিয়া যদি 12.7 যদি মই ভাঙি দিওঁ 11.5 প্লাছ 1.277 লিখিব পাৰোঁ আমি হয় নহয় তেতিয়া আমাৰ কি হৈ যাব ইয়াত যদি প্লাছ কৰা হয় চোৱা 11.5 ৰ লগত যদি 1.27 প্লাছ কৰা হয় 12.777 আহিছে নাই 12.777 এতিয়া 10x equal to 11.5 প্লাছ এইটো আমাৰ কি বুলি ধৰা হৈছিলে আগতে x বুলি ধৰা হৈছিলে x এইফালে কি হ'ল 9x is equal to 11.5 গতিকে x is equal to কি হৈ যাব 11.5 divided by 9 ইয়াক যদি পইণ্টটো গুচাই দিওঁ ওপৰত 10 দি মাল্টিপ্লাই কৰিলে 115 আহিলে তলত 90 আহি গ'ল ইয়াক যদি আমি সৰু কৰিবলৈ চাওঁ 5 ৰে ইয়াক যাব 23 বাৰ 5 18 90 গতিকে আমাৰ কি হ'ল 23/18 আহি গ'ল ইয়াৰ ঠিক আছে এই সংখ্যাটো যদি আমি ভগ্নাংশ হলে কৰি দিওঁ কাৰণ আমি কেনেকৈ ডাইৰেক্টলি এড কৰিব নোৱাৰো ভগ্নাংশ হলে যদি কনভাৰ্ট কৰি দিওঁ তেতিয়া আহি যাব 23/8 তেনেকৈ আমি 0.132 কৰি চাওঁ ঠিক আছে 0.1 সৰি 0.13 বাৰটোক আমি কি লিখিব পাৰোঁ 0.1333 এনেকৈ লিখিব পাৰোঁ ঠিক আছে যদি x is equal to যদি আমি 0.1333 ধৰি লওঁ তেতিয়াহ'লে আমাৰ 10x is equal to কিমান হৈ যাব 1.3333 হৈ যাব ঠিক আছে তেতিয়া আমাৰ 10x equal to আমি কি লিখিব পাৰিম ইয়াৰ পৰা যদি আমি 1.2 যদি লৈ লওঁ প্লাছ 1.2 যদি লৈ লওঁ ইয়াত কি থাকি যাব 0.1333 এনেকৈ থাকি যাব ঠিক আছে 1.2 হয় নহয় চাই লওঁ এবাৰ যোগ কৰি পিনি ইয়াত ঠিক আছে 1.2 প্লাছ 0.133 3 থাকিলে 3 1.33 ঠিক আছে এতিয়া 10x is equal to আমি 1.2 plus x লিখিব পাৰোঁ এইটো x হয় নহয় এতিয়া 10x সবা যদি x যদি এফালে গুচি আহিলে কি 9x আহিলে equal to 1.2 x is equal to কি হৈ যাব 1.2 divided by 9 তো আমি কি x is equal to 12/90 লিখিব পাৰোঁ হয় নহয় ওপৰত 10 আৰু তলত 10 মাল্টিপ্লাই কৰি দিলে 12/90 যদি লিখোঁ আমি যদি সৰু কৰি দিওঁ কি হ'ব ওপৰত 2 যদি ডিভাইড কৰি ওপৰত 6 আহিলে আৰু তলত আহি গ'ল 45 আকৌ যদি 3 ডিভাইড কৰোঁ 2 আহিলে তলত আহি গ'ল 15 2/15 এতিয়া আমি এই দুটা সংখ্যা আমি কি কৰিব লাগিব এড কৰিব লাগিব প্লাছ কৰিব লাগিব ঠিক আছে যোগ কৰিব কৈছে নাই পৰিমাণ সংখ্যাকেইটা যোগ কৰিব লাগিব এতিয়া 23/18 প্লাছ 2/15 আমি যোগ কৰিব লাগিব হয় নহয় এতিয়া 23/18 2/15 18 আৰু 15 মাজত লসাগু কিমান হয় 90 হয় 18 ইয়াক কিমান বাৰ যাব 18 5 বাৰ যাব আৰু 5 23 115 প্লাছ ইয়াক যাব 6 বাৰ 6 2 12 ওপৰত কিমান থাকিলে 127 divided by 90 এতিয়া ইয়াক যদি আমি ফাৰ্দাৰ যদি কৰোঁ যদি ডিভাইড কৰোঁ যদি তেতিয়া আমি কেনেকৈ ইয়াত কৰিম এতিয়া যোনটো 127 আছে তাক 127ক আমি 90 ডিভাইড কৰি দিম ঠিক আছে এইটো আনচাৰো হয় এইটো লিখিলেও হ'ব আৰু যদি তোমালোকে যদি এইটো ফৰ্মত লিখিব বিচাৰিছা ইয়াক আকৌ ডিভাইড কৰিব লাগিব ঠিক আছে 90 কিমান বাৰ যাব এবাৰ যাব 90 হ'ল ঠিক আছে ইয়াত কিমান থাকি গ'ল 37 থাকিলে পইণ্ট দিলা 0 আহিলে 4 বাৰ যাব 360 10 হৈ গ'ল আকৌ পইণ্ট দিলা 0 আহিলে এবাৰ যাব ঠিক আছে এবাৰ যাব 90 আকৌ 10 আহিলে আকৌ পইণ্ট মানে 0 আহিলে আকৌ এবাৰ যাব তেনেকৈ মানে 1.411 বাঢ়ি গৈ থাকিব গতিকে আমি কি পাম এতিয়া 1.27 প্লাছ 0.13 যদি আমি প্লাছ কৰোঁ ইকুৱেল টু কি পাম 1.411111 পাম ঠিক আছে ইয়াত কি লিখিব পাৰোঁ 1.41 1টো ৰিপিট হৈছে কাৰণে 1 ওপৰত বাৰটো থাকিলে ঠিক আছে বুজি পালা এতিয়া ইয়াতে আমাৰ অনুশীলনী 1.5টো শেষ হৈছে নেক্সট অনুশীলনীটো চাম ঠিক আছে